পশ্চিমবংগৰ জলপাইগুৰি সীমান্তত প্ৰৱেশৰ চেষ্টা বাংলাদেশী নাগৰিকৰ দেশখনত হৈ থকা হিংসাত্মক পৰিস্থিতিৰ ফলত দেশ এৰাৰ চেষ্টা চলাইছে একাংশই ভাৰতত প্ৰৱেশৰ চেষ্টা বহু বাংলাদেশী নাগৰিকৰ সীমান্তত হস্তম হৈ থকা বিএছএফে বাধা প্ৰদান কৰিছে যদিও পশ্চিমবংগত সোমাইছে একাংশ নাগৰিক ভাৰত বাংলা সীমান্তত ভিৰ কৰিছেহি একাংশ বাংলাদেশী নাগৰিকে আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো এফালে বাংলাদেশত উত্তপ্ত পৰিস্থিতি তেনে সময়তে পশ্চিমবংগৰ জলপাইগুৰি সীমান্তত প্ৰৱেশৰ চেষ্টা চলাইছে বাংলাদেশী নাগৰিকে দেশখনত হৈ থকা হিংসাত্মক পৰিস্থিতিৰ ফলতে দেশ এৰাৰ চেষ্টা চলাইছে একাংশই আৰু ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছে বহু বাংলাদেশী নাগৰিকে সীমান্তত হস্তম হৈ থকা বিএছএফে বাধা প্ৰদান কৰিছে যদিও পশ্চিমবংগত এতিয়া একাংশ নাগৰিক সোমাই গৈছে ভাৰত বাংলা সীমান্তত ভিৰ কৰিছেহি একাংশ বাংলাদেশী নাগৰিকে আমি এই মুহূৰ্তত ফোনযোগে সংযুক্ত হ'বলৈ বিচাৰি আমি ফোনযোগে সংযুক্ত কৰিম পৰৱৰ্তী সময়ত কিন্তু আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো হিংসাত্মক পৰিস্থিতিৰ মাজতে আশংকা কৰাৰ ধৰণেৰে ভাৰতত প্ৰৱেশৰ চেষ্টা অব্যাহত ৰাখিছে বাংলাদেশী নাগৰিকে আৰু বুধবাৰে পশ্চিমবংগৰ জলপাইগুৰি জিলাৰ ভাৰত বাংলাদেশ সীমান্তত শ শ বাংলাদেশী নাগৰিক সমবেত হোৱা দেখিবলৈ পোৱা গৈছে আৰু নিজ দেশতে আক্ৰমণৰ সন্মুখীন হোৱা বুলি দাবী কৰি এইসকল লোকে ভাৰতত প্ৰৱেশৰ চেষ্টা কৰা বুলি সীমান্ত সুৰক্ষা বাহিনীয়ে জানিবলৈ দিছে তো বাংলাদেশের যে আমাদের হিন্দুগুলো আছে পার্টি নিয়ে মানে লড়াই করতেছে তারা মারপিট করতেছে কাটাকাটি করতেছে তারা পার হওয়ার জন্য আমাদের এখানে আসছে 10টা থেকে বাংলাদেশের মানুষগুলো আমার এদিকে আসতে চাচ্ছে আমরা তো আসতে দিব না এদিকে আমাদের এমনিতে অভাব এদিকে হচ্ছে আবার ওদিকের মানুষ যদি এদিকে আসে আবার বেশি হয়ে যাবে তাই আমরা তো এদিকে আসতে দিব না এটা হচ্ছে ধদ্রাপাড়া হয় আমি এই সন্দৰ্ভত অধিক তথ্য জানিবৰ বাবে ফোনযোগে ধুবুৰীৰ সাংবাদিক ফিৰোজ আলমৰ সৈতে সংযুক্ত হ'বলৈ বিচাৰিছো ফিৰোজ আলম ভাৰতত প্ৰৱেশ কৰিবলৈ এতিয়া শ শ বাংলাদেশী সীমান্তত সমবেত হৈছে এফালে সৃষ্টি হৈছে উত্তেজনা আনফালে বৃদ্ধি পাইছে অনুপ্ৰৱেশৰ আশংকা শেহতীয়া পৰিস্থিতি আপুনি কি অনুমান কৰিব পাৰিছে ঋতুমণি আচলতে বাংলাদেশৰ যি ভয়াবহ পৰিস্থিতি ইতিমধ্যে সংঘটিত হৈ গ'ল বৰ্তমানে যেহেতু তাত এক চেপা উত্তেজনা বিৰাজ কৰি আছে তাত হিংসাত্মক ঘটনা বৰ্তমানে সংঘটিত হৈ আছে তাৰ পৰিপ্ৰেক্ষিতত কিন্তু দেখিবলৈ পোৱা গৈছে যে ইয়াক ৰাজনৈতিক যি হিংসাত পৰিণত হৈছে আৰু যি ৰাজনৈতিক হিংসাৰ ফলত কিন্তু দল এটা দলে আন এটা দলক আক্ৰমণ কৰিবলৈ লৈছে যেহেতু শেখ হাছিনা ইতিমধ্যে পদত্যাগ কৰিছে আৰু তেওঁ বাংলাদেশ ত্যাগ কৰিছে আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে তেওঁৰ যিসকল দলীয় নেতাকৰ্মীৰ ওপৰত যি হিংসাত্মক ঘটনা যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু তাৰ পৰিপ্ৰেক্ষিততে যি বাংলাদেশী যিসকল নাগৰিক তেওঁলোকে বাংলাদেশ এৰিবলৈ আৰম্ভ কৰিছে আৰু ইতিমধ্যে পশ্চিমবংগৰ যিসমূহ উন্মুক্ত সীমা আছে সীমান্তই যি বহু সংখ্যক বাংলাদেশী ভাৰতত প্ৰৱেশ কৰাৰ খবৰ আহিছে আৰু কালিৰ দিনটোত যদি আমি ক'বলৈ যাওঁ আৰু আজিৰ দিনটোতো একেই অৱস্থা আচলতে পশ্চিমবংগৰ জলপাইগুৰি সীমান্তইদি অনুপ্ৰৱেশৰ বাবে প্ৰায় 5ৰ পৰা 6 শতাধিক নাগৰিক আহি বা সীমান্তত উপস্থিত হৈছে তাত কিন্তু বিএছএফে বাধাৰ সৃষ্টি কৰিছে বা ইহঁতক ৰখাই ৰাখিছে কিন্তু কিমান সময়লৈকে ইয়াক সম্ভৱ হ'ব সেয়া কিন্তু ক'ব নোৱাৰি আৰু তাৰ সমান্তৰালভাৱে যদি ক'বলৈ যাওঁ যিহেতু অসম পশ্চিমবংগৰ লগত সংলগ্ন বহু সীমা আছে আৰু এই সীমান্তত বহু ঠাইত কিন্তু উন্মুক্ত পথ এতিয়াও আছে আৰু নদী পথ যিহেতু উন্মুক্ত আৰু এই পথসমূহেৰে অসমতো বাংলাদেশী প্ৰৱেশ কৰাৰ খবৰ আহিছে কিছু সংখ্যক অতি সংগোপনে বা বাংলাদেশ ত্যাগ কৰি অসমত প্ৰৱেশ কৰাৰ খবৰ আহিছে আমাৰ হাতত যদিও ইয়াৰ কোনো তথ্য নাই যেহেতু খবৰ আহিবলৈ আৰম্ভ কৰিছে প্ৰশাসনে হয়তো ইয়াৰ তদন্ত কৰিলে ইয়াৰ সঠিক উত্তৰ পাই যাব কিন্তু আজিৰ দিনটোত যিটো আমাৰ হাতত খবৰ আছে যে বহু সংখ্যক বাংলাদেশী কিন্তু বাংলাদেশৰ পৰা অসম সীমান্ত বা পশ্চিমবংগ সীমান্তৰ ফালে আগবাঢ়ি আহি আছে আৰু হয়তো আজি আবেলিৰ ভাগত বা আজিৰ দিনটোত হয়তো কেনেকুৱা অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আৰু যিহেতু তাত এতিয়াও যি ৰাজনৈতিক হিংসাত পৰিণত হৈছে বাংলাদেশৰ যি ছাত্ৰ প্ৰতিবাদে ৰাজনৈতিক হিংসাত পৰিণত হৈছে আৰু ৰাজনৈতিক হিংসাই এক ভয়াৱহ ৰূপ তাত ধাৰণ কৰিছে আৰু যেহেতু ইতিমধ্যে বাংলাদেশীসকল আহি সীমান্তত আহি উপস্থিত হৈছে আৰু এই সীমান্তইদি অসমত প্ৰৱেশ কৰাৰ যথেষ্ট সম্ভাৱনা আছে আৰু আমি যদি পশ্চিমবংগ সীমান্তৰ কথা ক'বলৈ যাওঁ অসম সংলগ্ন কিছুমান সীমা আছে যেনেকুৱা আমি যদি ক'বলৈ যাওঁ যে বালাহুদ বুলি এটা অঞ্চল আছে সেই অঞ্চলেদি পূৰ্বতেও বাংলাদেশী প্ৰৱেশ কৰিছিল ঝাউকুটি বুলি এটা অঞ্চল আছে পশ্চিমবংগৰ সেই অঞ্চলেদিও বাংলাদেশী প্ৰৱেশ কৰিছিল তাৰ সমান্তৰালভাৱে যদি আমি অসমৰ কথা ক'বলৈ যাওঁ যে অসমৰ গোৰচাফুচাবুৰী বুলি এটা অঞ্চল আছে সেই অঞ্চলো কিন্তু অতি স্পৰ্শকাতৰ আৰু পূৰ্বতে যি সীমা বিবাদ
সমস্যা সমাধান কৰি একাংশ বাংলাদেশৰ ভূমি অসমৰ লগত ভাৰতবৰ্ষৰ লগত সংলগ্ন হৈছে আৰু একেদৰে বাংলাদেশৰ ভাৰতৰ একাংশ ভূমি বাংলাদেশত সংলগ্ন কৰা হৈছিল আৰু এই যি ভূমি হস্তান্তৰৰ যি প্ৰক্ৰিয়াত বা তালাই বুলি এটা অঞ্চল আছে পশ্চিমবংগৰ অসম সীমান্তত আছে এইটো এই তালাই অঞ্চল কিন্তু এতিয়া পূৰ্বতে বাংলাদেশৰ আছিল যদি এতিয়া ভাৰতত এই তালাই অঞ্চল কিন্তু অতি সহজে বাংলাদেশী আহি তাত থিতাপি ল'ব পাৰে আৰু তাৰ পিছত পৰৱৰ্তী সময়ত বাংলাদেশ পশ্চিমবংগ সীমান্ত বা অসম সীমান্তই দি কিন্তু অসমত বা পশ্চিমবংগত প্ৰৱেশ কৰাৰ প্ৰচুৰ সম্ভাৱনা দেখা গৈছে ফিৰোজ আলম নিশ্চয়কৈ আপুনি কোৱাৰ দৰে এই আশংকাৰ পৰা স্বাভাৱিকতে অসম বাদ পৰা নাই ইফালে এনে অনিশ্চয়তাৰ ফলত দেশখনৰ নাগৰিকে ভাৰতত প্ৰৱেশ কৰাৰ অধিক আশংকা প্ৰকাশ কৰা হৈছে আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ